নমস্কাৰ। মইনাহঁত, তোমালোকে পিঠা খাই ভাল পোৱা নিশ্চয়। বিহু, বিয়া সবাহ, উৎসৱ পাৰ্বণত তোমালোকৰ ঘৰত কি কি পিঠা বনাই বাৰু? নিশ্চয় চুঙা পিঠা, তেল পিঠা, মহুৰা পিঠা, নাৰিকল পিঠা ইত্যাদি বনাই, নহয়নে? এই পিঠাবোৰ খাবলৈ খুব সোৱাদ, নহয় জানো? আমি খোৱা পিঠাবোৰ অসমৰ বিভিন্ন অঞ্চলভেদে বেলেগ বেলেগ নামেৰে জনা যায়। আমাৰ পৰম্পৰাগত খাদ্য হিচাপে পিঠাৰ মূল্য সৰ্বাধিক। মইনাহঁত, আজি আমি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখা এটি ধুনীয়া কবিতা পঢ়িম দেই। এই কবিতাটোত কবিয়ে পিঠাবোৰৰ মনৰ কথাবোৰ কল্পনাৰ জৰিয়তে সুন্দৰভাৱে প্ৰকাশ কৰিছে। আমি মানুহবোৰৰ সুখ দুখবোৰ যেনেদৰে আপোন মানুহৰ লগত ভাগ বতৰা কৰো, ঠিক তেনেকৈ পিঠাবোৰেও কেনেকৈ মনৰ কথাবোৰ পাতে শুনো আহাচোন। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই। খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় কৱ তেনে দুখ লগা কথা? সুতুলিয়ে দিলে মাত, ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই। হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি। লুচি লাগে, বিস্কুট লাগে, লাগে চাহ পানী। টপাটপ ৰসগোল্লা মুখত সোমাব পাই। লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ? এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান। মইনাহঁত, কবিতাটো তোমালোকৰ নিশ্চয় ভাল লাগিল। তোমালোকে লুচি ভাজি ৰসগোল্লা খাই পিঠাবোৰক পাহৰি নাযাবা দেই। তোমালোকে বজাৰত পোৱা চিপছ, চকলেট এইবোৰতকৈ ঘৰত বনোৱা পিঠা পনা খোৱাত গুৰুত্ব দিবা, কিয়নো এই পিঠাবোৰ সুখাদ্যৰ লগতে সুস্বাস্থ্যকৰো। ধন্যবাদ।